নমস্কাৰ অসমবাসী ৰাইজলৈ আমাৰ টকশ্ব'ৰ পৰা স্বাগতম জনাইছোঁ। আমাৰ আজিৰ বিশিষ্ট অতিথি তিনিজন খেতিয়ক। আজি টকশ্ব' আৰম্ভ কৰাৰ আগত বিষয়টো আপোনালোকক কৈ দিব বিচাৰিছোঁ। অসমৰ ৰাইজে পানীৰ অভাৱত কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে এতিয়া মই অতিথিসকলক চিনাকি কৰাই দিব বিচাৰিছোঁ। এইজন হৈছে নিমনিয়া। নমস্কাৰ। আৰু এইজন হৈছে টিবি। নমস্কাৰ। আৰু এইজন হৈছে জণ্ডিছ। নমস্কাৰ। এতিয়া আপোনালোকে কওকচোন, খেতিৰ বাবে পানী অসুবিধা হৈছে, তাৰ বিষয়ে কিবা ক'ব বিচাৰিবনে? এতিয়া আমাৰ মতে পথাৰত পানী নাই, পানী নথকা হেতু কৰিলে আমি কঠীয়া পাৰিব পৰা নাই। এতিয়া কেনেধৰণে আমিনো পানী যোগানটো সুবিধা পাম, এইটোৰ ওপৰত আমি কৰ্তৃপক্ষৰ লগত কিবা সুবিধা পাম নেকি, সেইটো ওপৰতহে মোৰ বিশেষকৈ মোৰ ফালৰ পৰা জনাব বিচাৰোঁ। গতিকে পানী আমি কেনেকৈ সুবিধা পাম। দ্বিতীয় প্ৰশ্নটো আপোনালৈ, আপুনি ইয়াৰ বিষয়ে কি ক'ব বিচাৰে? খেতি কৰিব মন থাকিলে কি কৰিব নোৱাৰে, চব কৰিব পাৰে। মই মটৰ লগাই একদম পানী চিনচিনীয়া কৰি পেলাই গোটেই মোৰ এনেকুৱা পানী কৰিলোঁ চোতাললৈকে কঠীয়া পাৰিব অৱস্থা কৰি। হে, আপুনি কি কথা কয় হে? হা, কি কথা কয়? আপোনাৰ সুবিধা আছে, আপুনি মটৰ লগাই আপুনি চিলচিলীয়া পানী পাইছে, কঠীয়া পাইছে। আমাৰতো সেইটো নাই। আপুনি কেনেকুৱা ধৰণৰ কথা ক'বলৈ গৈছে? সুবিধাটো কৰি ল'ব লাগে আকৌ। সুবিধা আমাৰ নাই কাৰণেতো মই চৰকাৰৰ কৰ্তৃপক্ষলৈ এইটো দাঙি ধৰিছোঁ। কিবা সুবিধা আছে নেকি দিব বুলিহে মই অনুৰোধ কৰিবলৈ বিচাৰিছোঁ। কি কথা কয় আপুনি? ৰ'ব কাজিয়া নকৰিব, খন্তেক ৰখক, আমি সমাধান বিচাৰিছোঁ। টিভি ডাঙৰীয়া ক'বলৈ দিয়ক, আপুনি কওকচোন। এতিয়া যেনেদৰে উফাদাং মাৰি কথা কৈছে মানে গাত লাগি গৈছে নহয়, গম পালে নাই? এতিয়া আমি যেনেকুৱাই নহয় খেতিয়ক মানুহ যিডোখৰ মাটি আছে আমি মটৰ চটৰ লগাই পেলাই কিবা এটা সুবিধা কৰি কঠীয়া পাৰিব লৈছোঁ। তেখেতে আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰি আছে। আমি কেনে বতৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিলেতো নহ'ব। নিজাববীয়াকৈ আমি কিছুমান সুবিধা কৰি লৈছোঁ মাটিডোখৰ আছে বুলি আৰু। আপোনালোকক সময় দি আছোঁ, এতিয়া আপুনি কওকচোন ইয়াৰ বিষয়ে। এইবিলাক আৰু কি ক'ম বুজিছে। এওঁলোকে যে কৈছে, এই কোনোবাই কৈছে বোলে পানী নাই কাৰণে খেতি কৰিব পৰা নাই, আৰু এজনে কৈছে বোলে এই মই মটৰ ফিট কৰি পেলাই পানীৰ ব্যৱস্থা কৰি লৈছোঁ, একদম পানী চলচলীয়া কৰি দিছোঁ। মই এতিয়া মানে মোৰ নিজৰ লাজহে লাগিছে। এওঁলোকে নিজকে গাঁৱলীয়া বুলি কৈ আছে। গাঁৱলীয়া মানুহে এইবিলাক কৰিব নালাগে নহয়। গাঁৱলীয়া মানুহৰ পৰম্পৰা আছে। গাঁৱলীয়া মানুহৰ পৰম্পৰা মতে কাম কৰিব লাগে। এওঁলোকে কৈছে বোলে মই পানী নাই কাৰণে খেতি কৰিব পৰা নাই, এজনে কৈছে বোলে মই মটৰ ফিট কৰি লৈছোঁ, পানী দিছোঁ। সেইবোৰ কৰিব নালাগে নহয়। প্ৰকৃততে গাঁৱলীয়া মানুহ কাক কয়? গাঁৱলীয়া মানুহ হৈছে যিবিলাকে নিজৰ সংস্কৃতি নিজৰ পৰম্পৰা বজাই ৰাখে, তাকহে গাঁৱলীয়া বুলি কয়। এতিয়া মই গাঁৱলীয়া মানুহ, মোৰো খেতি আছে, ময়ো খেতি কৰা মানুহ। মোৰ এতিয়া 10 পুৰা মাটি আছে, মই খেতি কৰোঁ প্ৰতি বছৰে। বছৰি ভাতমুঠি যোগাৰ কৰোঁ। এতিয়া মই পানীৰ কাৰণে বৰষুণ নাই বুলি মই ৰৈ থকা নাই নহয়। মই মটৰো কিনা নাই, মই ৰৈও থকা নাই। মই খেতি সুন্দৰকৈ কৰিছোঁ আৰু মোৰ কঠীয়া পাৰি হৈ গ'ল। কাৰণ আমাৰ পৰম্পৰা আছে, আৰু সেই পৰম্পৰা হৈছে ভেকুলী বিয়া। গতিকে আমি এই গোটেই গাঁৱৰ ৰাইজে মিলি পেলাই আমাৰ গাঁওখনত ভেকুলী বিয়া পাতি দিলোঁ। পিছদিনাখনৰ পৰাই বৰষুণ আহি গ'ল, হুৰা পানী। এতিয়া মোৰ চোতালতো কঠীয়া পাৰিব পৰা ব্যৱস্থা হৈ গ'ল। গতিকে এনেকৈ পৰম্পৰা, নিজৰ কৃষ্টি সংস্কৃতি পৰম্পৰা এইবিলাক ধৰি ৰাখিব লাগিব আমিহে। গতিকে সেই পৰম্পৰা মতে চলি আছোঁ কাৰণে মোৰ এতিয়া ধুনীয়া খেতি হৈছে। পৰম্পৰা এই কি কথা কৈছে হে এইজনে? বৰ পৰম্পৰা লাগি আছে। কি ভেকুলী বিয়া? এই ভেকুলী বিয়া পাতিছোঁ কাৰণে এতিয়া বৰষুণে আকৌ আমাৰ পুৰা 10 পুৰা আমাৰ খেতি হৈছে। আকৌ আপুনি কি কথা কৈছে? আপুনি কি মটৰৰ কথা কৈছে আপুনি? ভেকুলী বিয়া পাতি কি 10 পুৰা খেতি আপুনি কৰি দিলে নেকি? কৰি দিছোঁ, বৰষুণ দিছে, হুৰা বৰষুণ। এতিয়া মোৰ চোতাললৈকে কঠীয়া পাৰি দিছোঁ। আপুনি কি কথা কৈছে? এইকেইটা আমি বিশ্বাস নকৰোঁ দেই। আপোনালোকে বিশ্বাস কৰে নকৰে সেইটো আপোনাৰ কথা। আমি গম পাইছে শান্ত কথা নহয়। কি হয় এইবিলাক আকৌ মটৰ লগাই পানী দিওঁ। তেতিয়াহ'লে আপোনালোকে দুইজনে মোক আধা পানী দি দিয়ক। আপুনি ভেকুলী বিয়া পাতক। আপোনাক মানা কৰা নাই নহয়। পানী কি আধা দিব পাৰে নেকি? আপুনি কি কথা কৈছে? আপোনাৰ মটৰ আছে, আপুনি মটৰেদি মোৰ পথাৰলৈ পানী
পিছতে কৈ দিয়ক আপোনাৰ গাঁৱত বৰষুণ নাই বুলি এতিয়া খেতি নকৰিলেহে হ'ব ঠিক আছে তেখেতে কি কথা ক'বলৈ আহিছে ভেকুলী বিয়া পাতি দিয়ক সেইটো কথা নহয় নহয় আপোনালোকে বৰষুণ নাই বুলি খেতি কৰা নাই কোনোবাই মটৰ লগাইছে মইতো পৰা মাৰি লৈছো মটৰ লগাই আপোনাৰ লগত সেইকাৰণে ভেকুলী বিয়া আপুনি কাৰেণ্ট গুচি গ'লে কি কৰিব কওকচোন এতিয়া আমি চলাৰ লগাই ল'ব চলাৰ লগাই ল'ম কিহত চলাৰ লগাব আপোনাৰ কিমান পইচা খৰচ হ'ল মোৰতো ভেকুলী বিয়া পাতে এটকাও খৰচ নহ'ল গাঁৱৰ ৰাইজে মিলি সকলোৱে ইটো দিলে সিটো দিল কি কথা ক'বলৈ বিচাৰিছে মুঠতে দুইজনে ভেকুলী বিয়া এজনে গৈ আমাৰ তাত ভেকুলী বিয়া পাতি বৰষুণ কৰক আৰু এইজনক কৈছোঁ হেই আপুনি কি কথা কৈছে আপোনাৰ গাঁৱত আপুনি খেতি কৰিব আকৌ মই ভেকুলী বিয়া পাতিম আপুনি নিজে পাতক আকৌ ভেকুলী দৰা এটা কইনা এজনী বিচাৰি আনি পেলাই যোৱা পাতি বিয়া পাতি দিয়ক কি কথা ক'বলৈ আহিছে আচ্ছা ঠিক আছে এইজনে গৈ মোৰ তাত অলপ এওঁ মটৰ দি পেলাই মোক অলপ কঠীয়া পাতিবলৈ সুবিধা দিয়ক মোৰ এয়াই ক'বলগীয়া এটা কি আপুনি কঠীয়া পাৰিবৰ কাৰণে কি মই আপোনাৰ তাত গৈ কি মটৰ সুবিধা কৰি দিব অঁ দিব লাগিব 10 নম্বৰত দিব লাগিব 10 নম্বৰত দিব লাগিব মই মটৰ চটৰ সুবিধা দিব নোৱাৰো এইজনে ভেকুলী বিয়া পাতিব এইজনক লৈ যাওক হেই মই কেলে যাম কি কথা ক'বলৈ কি কথা ক'বলৈ আহিছে মই নিজে মটৰ বহাইছো মই নিজে খেতিৰ কাৰণে নিজৰ ব্যক্তিগত খেতিৰ কাৰণে মই সুবিধা কৰি দিছোঁ মই লাগিলে দৰকাৰ হ'লে আপোনালোকক ভেকুলী দেখুৱাই দিম মোৰ বাৰী চুকতে আছে বৰ ভেকুলী আছে যেনেকুৱা ধৰণৰ লাগে আপোনাৰ ভেকুলী মই জমা দিম নাই আজিৰ যুগত সুবিধা দিছে দুইজনে মিলি পেলাই মোক কঠীয়া পাতিবলৈ সুবিধাটো দিবই লাগিব এনেকে কি আলোচনা হয় নেকি সকলোকে সময় দিয়া হৈছে সমাধানটো উলিয়াবলৈ আপোনালোকক নিমন্ত্ৰণ কৰা হৈছে গতিকে আপোনালোকে কাজিয়া নকৰিব মুঠতে দুইজনে মোক সুবিধাটো দিব লাগিব তেখেতে ভেকুলী বিয়া পাতি মোক পানী নহয় আপোনাক কেনেকুৱা সুবিধা দিব আৰু এইজনে আপুনি সুবিধাটো দি পেলাই মোক আপুনি কথাটো শুনিব এই দুজনে মোক সুবিধাটো দিব এইজনৰ কথাটো অলপ আগতে তেখেতে কৈছে যে কৰ্তৃপক্ষক তেখেতে বোলে আবেদন নিবেদন কৰিছে কিন্তু আমাক কিয় ক'ব কৰ্তৃপক্ষক কওক আপুনি আবেদন কৰে কিবা কৰে আপুনি কৈ থাকক আমাৰ দোকান কিন্তু আমি কেলে পানী আপোনাৰখিনি আপুনি ভাত খাব মই খাম নেকি আপোনাৰ ঘৰত আপুনি অলপ আগতে দুইজনে সুবিধাটো মিলি পেলাই দিলে মোক আমি কেলে দিম ব্যৱস্থা নিজে কৰি লওক আপুনি কৰ্তৃপক্ষৰ ওপৰত আপুনি নিৰ্ভৰ কৰি খেতি কৰিছে মই নিজৰ ওপৰত নিৰ্ভৰ কৰিছো তেওঁ আকৌ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিছে দুইজনে কৰ্তৃপক্ষৰ ওপৰত কিবা ক্ষতি হ'ব নেকি কিবা ক্ষতি হ'ব নেকি নহয় আপুনি দুইজনে যদি মোক অকণ সুবিধা দিয়ে হা মোৰ তেতিয়া খেতিকণ ভাল হ'ব আপোনাৰ গাঁও ক'ত মইতো আপোনাৰ গাঁৱলৈ মই পানী পঠিয়াই এই দিম আপুনি টকছ সামৰক মই এইবিলাক টকছত ভাগ নলওঁ এইটো কথা নহয় কথা ক'লে মানে বেয়া পালে নহ'ব নহ'ব আজি টকছ মই নবহো দেই এনেকুৱা হ'ব এনেকৈ টকছত আৰু ময়ো দ্বিতীয়বাৰলৈ নাহোঁ হয় দেখিবলৈ পাইছে সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজি টকছ সামৰণি মাৰিলোঁ